নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এই জিতা হলটো দেখুৱাইছোঁ। নামৰূপৰ জিতা হল। নামৰূপৰ জিতা হলটো চাওক আপোনালোকে কি হৈ গ'ল। এইটো জিতা হলে না এইটো এতিয়া আপোনাৰ কি বুলি ক'ম বাৰু। আমি সৰুতে ইয়াত চিনেমা চাইছিলোঁ, বহুত ভাল ভাল চিনেমা আহিছিলে। আজিকালি আমাৰ নামৰূপত জিতা হল নোহোৱাৰ পৰা আমি এতিয়া গুৱাহাটীত চাবলগীয়া হয়, এই তিনিচুকীয়াত চাবলগীয়া হয়, এই তেনেকুৱা। এতিয়া ইমান ধুনীয়া ধুনীয়া চিনেমাবোৰ দি থাকে, আমি চাবলৈ নাপাওঁ। টিভিত যেতিয়ালৈকে ৰিলিজ নহয় তেতিয়ালৈকে বা মোবাইলত যেতিয়ালৈকে নিদিয়ে ইউটিউবত তেতিয়ালৈকে আমি চাবই নাপাওঁ। কিন্তু এতিয়া আমি চিনেমা চাবলৈ আহিবলৈ আমাৰ কোনো হলেই নাই নামৰূপত। আৰু নামৰূপৰ হলটো এইটো বহুত বিখ্যাত হল আছিলে, আমাৰ নামৰূপৰ বহুত ধুনীয়া হল আছিলে। এতিয়া আপোনালোকে চাওক এইবোৰ গৰু ছাগলী, এফালে এইবোৰ টেংকাৰ পাৰ্কিং হ'ল। আৰু মই বিশেষ কি ক'ম আৰু, মই আমাৰ নিজৰ নামৰূপৰ জেগাডোখৰ মই দেখুৱাই আছোঁ সদায়। আৰু আমাৰ নামৰূপৰ জিতা হলটো এইটোৱে হয়। চাওক মই ধুনীয়াকৈ জুম কৰি দিছোঁ এইটো। ভিতৰখিনি সোমাই নাচাওঁ, ভিতৰতো সোমাব নোৱাৰি। গৰু চৰু কুকুৰ চুকুৰ মৰি থাকে। আৰু গৰু গোহালি হ'ল, গৰু শুই থাকে, শ গৰু শুই থাকে ইয়াত। মই সেইটো কাৰণে আপোনালোকক ধুনীয়াকৈ নামৰূপৰ জিতা হলটো মই সুন্দৰভাৱে দেখাই দিছোঁ। আপোনালোকে খুব সুন্দৰকৈ চাব, লাইক কমেণ্ট কৰিব। আমাৰ নামৰূপত এটা হল লাগে, পাৰিলে কোনোবাৰ শক্তিশালী যদি মানুহ আছে নামৰূপত, টকা পইচা থকা মানুহ যদি আছে, এটা হল খুলিলে মানে খুব ভাল হ'ব বুলি মই ভাবোঁ। তাৰমানে আমাৰ অসমীয়া বোলছবি জগতত অসমীয়া চিনেমা চাবলৈ আমি অসমীয়া মানুহে চাবলৈ নাপাওঁ। গুৱাহাটীলৈ কিমান মানুহ ঢপলিয়াই যাব নামৰূপৰ পৰা, তথাপিতো নামৰূপৰ পৰা গুৱাহাটীলৈ বহুত মোৰ লগৰ ল'ৰা ছোৱালী বহুত যায় চাবলৈ, কিন্তু চবেই যাব নোৱাৰে। হ'লেও আপোনালোকে যেতিয়া ইউটিউবত ৰিলিজ দিয়ে, ইউটিউবত পাওঁ, তেতিয়াহে বহুতে চায়। আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক দেখালোঁ জিতা হলটো মই খুব সুন্দৰভাৱে। এইফালে পাৰ্কিঙত টেংকাৰবিলাক পাৰ্কিং কৰে। এইফালে মুখৰ আগত এখন আছে। গধূলি হ'লে ইয়াত প্ৰায় টেংকাৰে পাৰ্কিং হয় জিতা হলটোত, ইমান সন্মানীয় হলটোত। ধন্যবাদ। জয় অসম।